Hi guys, welcome to my channel. আশা কৰোঁ আপোনালোকৰ দিনটো যাতে ভালে ভালে যাব। আজি মই আহিছিলোঁ চিপাঝাৰলৈ, তাত দেখুৱাম আপোনালোকৰ কাৰণে খেতি কেনেকুৱা হয়। আমাৰ আইতাহঁতৰ ঘৰলৈ আহিছিলোঁ। আইতাহঁতৰ ঘৰত মানে বৰ ধুনীয়া খেতি লাগিছে, আপোনালোকক দেখুৱাম কি ধুনীয়া খেতি লাগিছে। মানে কিন্তু খোৱা মানুহ নাই যে, সেইটো কাৰণে মানে বুঢ়া হৈ গৈছে বস্তুবিলাক, কোমোৰা হওক এইবিলাক বস্তু আৰু। বলকচোন চাওঁ, দেখিছেনে এইবোৰ কোমোৰা জালি আছিল, বৰ ধুনীয়া ধুনীয়া কোমোৰা লাগিছে। এইফালে বুঢ়া হৈ গৈছে একেবাৰে, দেখিছেনে? খোৱা মানুহ নাই, বুঢ়া কোমোৰাই খাব লাগিব আৰু কেইদিনমান পিছত। এইফালে আকৌ ভোল, সেইবিলাক ভোল বুঢ়া হৈ গৈছে। এইফালে খোৱা মানুহে নাই আৰু মানে ধুনীয়া খেতি বাতি কৰিলে ঘৰতে খাব পাৰি, মজা আৰু এইবিলাকতে বেলেগ বহুত ধৰণৰ ভোল আছে, বহুত ধৰণৰ শাক পাচলি আদি কৰি মানে ধুনীয়া বস্তুবিলাক আছে। গাইছ, কঁঠাল গোন্ধাইছে, পকিছে নেকি চাওঁ ৰ'বচোন। অঁ, এইটোতো পকিছে কঁঠালটো, এই দেখিছেনে গাইছ, পকি গৈছে কঁঠালটো। এইটোও পকিছে নেকি? এইটো পকা নাই, কিন্তু এইটো পকিছে। এইটো গাইছ, কঁঠাল চঠল এইবিলাক বহুত ধৰণৰ বস্তুবিলাক পকি আছে, কিন্তু খোৱা মানুহ নাই। কি হ'ব, এই হৈছে আৰু। দেখিছেনে গাইছ, এইবিলাক কঁঠাল, ইমান ডাঙৰ কঁঠাল পকি আছে। বাৰীখনত আহিলে বহুত বস্তু পায় আৰু আইতাৰ ককাও লাগি থাকে। সেয়াই আৰু আগৰ দিনৰ মানুহবিলাকে সেয়া খেতি কৰিছিল। আজিকালি আৰু খেতি কোনেও নকৰে, যেনে ধৰণৰ আমিয়ে নকৰোঁ। নোহোৱাই কৰিছোঁ আৰু, হ'লেও আৰু আইতা ককাৰ নিচিনা হ'ব নোৱাৰে। এয়া আৰু গাইছ, আমাৰ এইজনী গৰু মাইনা, মাইনা গৰু একচুৱেলি বহুত ভাল, ঘৰত পুহিব লাগে। গৰু থাকিলে ঘৰত বহুত মানে কি আৰু বেমাৰ আজাৰৰ পৰা বহুত মুক্ত হ'ব পাৰি। গৰু গোবৰৰ পৰা আদি কৰি ঘৰৰ কি আৰু মানে বহুত মানে গৰু ছাগলী পুহিলে বহুতখিনি মানে ঘৰত বেমাৰ আজাৰ নোহোৱা হয় বুলি শুনিছোঁ আৰু। কাৰণ সিহঁতৰ গোবৰ হওক বা তেনেকুৱা আৰু, যদি ঘৰতে খেতি বাতি কৰে, ঘৰৰ গৰুৰ গোবৰ ছিটাই দিলে ভাল হয়। সেয়ে আৰু গতিকে আমাৰ তাতে বৰ্তমান 2টা গৰু আছে। তাৰপিছত আছিল 2টা, হেৰি কৰিলে বিক্ৰী কৰিব লগা হ'ল। বাৰিষা, মায়ে ইমান চাই থাকিব নোৱাৰে, মাৰ গা বেয়া, সেইটো কাৰণে তেনেকুৱা। ইয়াৰ আকৌ বেমাৰ হৈছিল, কিন্তু এতিয়া ভাল হৈছে অকণমান, বেজি দিয়াৰ পিছত নাই আৰু। গাইছ দেখিছেনে, এই পথৰ সেউজীয়া হৈছে আৰু কেইদিনমান পিছত ধুনীয়া দেখা হ'ব। এতিয়া আৰু গ্ৰীণ হ'ব ধৰিছে আৰু, এতিয়া ৰোৱা হৈ গ'ল চবৰে। আছে আৰু এঘৰ দুঘৰ মানৰ আছে, কাৰণ কিছুমানৰ বেছি আছে, কিছুমান কম থাকেতো খেতি, তেনেকৈ আৰু। গতিকে এই খেতি বোলা বস্তুটো বেলেগ ধৰণৰ বস্তু। পথাৰত নামিলে যিটো সুখ পায়, সেই সুখটো পালোঁ আৰু গাইছ, সেই সুখটো ল'লোঁ। এতিয়া যদি ঘৰত থাকোঁ বা ভালে ভালে থাকোঁ, এই ধান কাটাৰ সময়ত যিটো সুখ পায়, সেইটো সুখ দেখুৱাম, আপোনালোকে চাই থাকিব। বহুত ভাল লাগিব আৰু বহুত ভাল লগা দৃশ্য। এতিয়া চৰাই চিৰিকটি এইবিলাক বহুত ধৰণে এতিয়া বাঁহ ল'ব, পানী হাঁহ কিবা কিবি এইবিলাকে আলিত বাঁহ, এতিয়া আৰু কাৰণ এতিয়া আৰু আলি খচিবলৈ কোনো নাযায়, সেইটো কাৰণে মানে এতিয়া আৰু চৰাই চিৰিকটিয়ে বাঁহ ল'ব আৰু এতিয়া।